আমাৰ ব্ৰেইনটো আমাৰ জীৱনৰ বা আমাৰ শৰীৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কিন্তু ইয়াৰ বিষয়ে সবিশেষ নজনাৰ ফলত অজ্ঞানতাৰ ফলত আমি বিশেষ সমস্যা কিছুমানৰ ভুগিবলগীয়া হয় যাৰ কাৰণত আমাৰ জীৱনটো পৰিচালনা কৰাত বহুতো অসুবিধা হয় পৰীক্ষাৰ্থীসকলক বা ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ জীৱনত স্মৃতি শক্তি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে ভালদৰে পৰীক্ষাত পাৰদৰ্শিতাৰে সফলতাৰে আগবাঢ়ি যাব লাগে সেইটাটো সুবিধা হয় কিন্তু নজনাৰ ফলত আমি বিভিন্ন সমস্যাত পৰো আজি ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম হয়তো এইখিনি কথা জানি আপোনালোকে আচৰিত হ'ব আৰু এইখিনি আপোনালোকক বহুত সহায়ো কৰিব যাতে আপোনালোকে নিজৰ জীৱনটো ভালদৰে পৰিচালনা কৰিব পাৰে আমাৰ ব্ৰেইনটোৱে কিছুমান ষ্টেট বা ফ্ৰিকুৱেন্সিত কাম কৰে যেনে এটা গানৰ লয় থাকে স্পন্দন থাকে ঠিক তেনেধৰণে আমাৰ ব্ৰেইনটোৰো আমাৰ মগজুৰো কিছু লয় কিছু স্পন্দন কিছু ফ্ৰিকুৱেন্সি থাকে এই ফ্ৰিকুৱেন্সিছবিলাক আমি শুই থকাৰ অৱস্থাটো কাম কৰি আছে আমি উঠাৰ অৱস্থাটো কাম কৰি আছে আমি জাগি থকা অৱস্থাত যেতিয়া ভালভাৱে কাম কৰি থাকো একদম সূক্ষ্মতাৰে নিখুঁতভাৱে কিছুমান কাম কৰোঁ তেতিয়াও সেই লয়বিলাকৰে কিছু ধাৰা থাকে এই বিষয়ে আজি আমি আলোচনা কৰিম ধৰি লওক আপুনি যেতিয়া শুই আছে তেতিয়া আপুনি অচেতন অৱস্থাত আছে আপুনি একো নেযায় ডিপ স্লিপত আছে তেতিয়া আপোনাৰ ব্ৰেইনটোত চলি থাকে ডেল্টা ৱেভছ বা ডেল্টা ফ্ৰিকুৱেন্সি এই ডেল্টা ৱেভটো আমাৰ জীৱনৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ যেনেকৈ মৃৎশিল্প যিসকলে তৈয়াৰ কৰে তেওঁলোকে যেতিয়া মাটিৰ শিল্পটো তৈয়াৰ কৰে তেতিয়া তাক শুকাবলৈ কিছু সময় ৰাখি থয় ঠিক তেনেধৰণে আমি জীৱনত যিখিনি কথা শিকো বুজো আমি যিখিনি জ্ঞান অৰ্জন কৰো বা আমি যিখিনি অভিজ্ঞতা পাওঁ সেইখিনি আমাৰ জীৱনত স্থায়ীভাৱে ৰয় যেতিয়া আমি ভাল টোপনি মাৰো যেতিয়া আমি ভালকৈ শুওঁ সেইটো সময়ত আমাৰ ব্ৰেইনটো ডেল্টা ৱেভত থাকে ডেল্টা ফ্ৰিকুৱেন্সিত থাকে আৰু খুব গভীৰভাৱে এইটোৱে আমাৰ জীৱনটো পৰিচালনা কৰাত সহায় কৰে যেহেতু হয়তো আপোনালোকে মনোবিজ্ঞানীসকলে কোৱা শুনিছে যে যদি টোপনি ভাল নহয় বিভিন্ন মানসিক ৰোগত ভুগিবলগীয়া হয় সেইবাবে এই ডেল্টা ৱেভটো খুব ইম্পৰ্টেণ্ট আৰু যেতিয়া আমি সাৰ পাওঁ তেতিয়া আমি কেনেকুৱা ষ্টেটত থাকোঁ আমি সাৰ পাই অকণমান এলেহুৱা অনুভৱ কৰোঁ অকণমান ৰিলেক্সড অনুভৱ কৰোঁ তেতিয়া আমাৰ ব্ৰেইনটোত চলি থাকে এলফা ৱেভ আৰু এই এলফা ৱেভটো এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ কি এইটো অৱস্থাতে আমাৰ অৱচেতন মনটো আৰু আমাৰ চেতনা থকা অৱস্থাটোৰ লগত এখন সাঁকো হিচাপে ই কাম কৰে এইখিনি অৱস্থাতে যদি আমি নিজকে কিছুমান ভাল নিৰ্দেশনা দিওঁ আমি যদি দিনটোৰ কাৰণে ভিজুৱেলাইজেশ্যন কৰোঁ আমি যদি প্লেনিং কৰোঁ যে আমি দিনটো কেনেকৈ পৰিচালনা কৰিবলৈ গৈ আছো কি আমাৰ উদ্দেশ্য হ'ব সেইখিনি যেতিয়া আমি ব্ৰেইনক এই অৱস্থাটোত দি লওঁ তেতিয়া আমাৰ ধুনীয়াকৈ দিনটো পৰিচালনা কৰিবলৈ এটা ৰোড মেপ আমাৰ ব্ৰেইনটোৱে পাই যায় সেই এলফা ৱেভটো আমি ভালদৰে ব্যৱহাৰ কৰাটো বহুত গুৰুত্বপূৰ্ণ এইখিনিতে আকৌ আমি কি কৰোঁ বহুতে শুই উঠাৰ লগে লগে ফোনটো স্ক্ৰল কৰিবলৈ লওঁ আৰু যেতিয়া আমি ফোনটো স্ক্ৰল কৰোঁ আমি ডেল্টা ষ্টেটৰ পৰা ডাইৰেক্টলি আমাৰ ব্ৰেইনটোক বিটা ষ্টেটলৈকে লৈ যাওঁ সেইটোৱে আমাৰ যেনেকৈ আমি গাড়ীৰ গিয়াৰ সলাওঁতে আমি যেতিয়া ষ্টাৰ্ট কৰোঁ আমি নিউট্ৰেলত থাকোঁ তাৰপিছত অলপকৈ এক্সেলাৰেট কৰোঁ আৰু তেতিয়া 1 নম্বৰ গিয়াৰ তাৰপিছত 2 নম্বৰ তাৰপিছত 3 নম্বৰ এনেধৰণে আমি গিয়াৰ চেঞ্জ কৰোঁ ঠিক তেনেধৰণে আমাৰ ব্ৰেইনটোকো আমি তেনেকৈ পৰিচালনা কৰিব লাগে যদি হঠাতে 1 নম্বৰ গিয়াৰৰ পৰা 4 নম্বৰ গিয়াৰলৈকে আমি লৈ গৈছো আমাৰ যেনেকৈ গাড়ীখন বিকল হৈ পৰিব ঠিক তেনেধৰণে আমাৰ ব্ৰেইনটোৱেও এটা শক পায় সেইবাবে আমি শুই উঠাৰ লগে লগে আমি পৰিকল্পনা কৰিব লাগে অলপ ৰিলেক্স হ'ব লাগে অলপ ৰিফ্লেক্ট কৰিব লাগে যে দিনটোৰ বাবে আমি কি কৰিবলৈ গৈ আছো হঠাতে আমি যদি শুই উঠি গা ধুবলৈ যাওঁ বা হঠাতে এনেকুৱা কিছুমান কাম কৰোঁ যিটো এনেকৈ আমাৰ ব্ৰেইনটোক শক পায় এই অলপ অলপকৈ আমাৰ ব্ৰেইনটোক অস্থিৰ কৰি তোলে আৰু আমাৰ এগ্ৰেশ্যন আমাৰ এংজাইটি ডিপ্ৰেশ্যন এইবিলাক বস্তু আমাৰ জীৱনত আহিবলৈ ধৰে সেইবাবে এই ষ্টেটকেইটা অতি গুৰুত্ব সহকাৰে আপোনালোকে বুজি পোৱাটো জনাটো প্ৰয়োজন যাতে আপোনালোকে নিজৰ জীৱনটো ভালদৰে পৰিচালনা কৰিব পাৰে তাৰপিছত আমি কি কৰোঁ শুই উঠাৰ পিছত আমি ব্ৰাছ কৰোঁ বা আমি মৰ্ণিং শ্বাৱাৰ লওঁ গা ধুওঁ আমি যেতিয়া এক্টিভ মোডত আহি যাওঁ তেতিয়া ধৰি লওক আমি কি কাপোৰ পিন্ধিম দিনটোৰ বাবে কি কেনেধৰণে ওলাম এই ধৰণৰ পৰিকল্পনাৰ অনুসৰি আমি যেতিয়া একশ্যন কৰিবলৈ লওঁ তেতিয়া আমি থাকোঁ বিটা ষ্টেটত তাৰমানে আমাৰ এক্টিভ ষ্টেট এইটো একদম একশ্যনেবল ষ্টেট এই ষ্টেটটোত আমি একদম সচেতন হৈ থাকোঁ সজাগ হৈ থাকোঁ আৰু তাৰপিছত যদি আমি কৰ্মক্ষেত্ৰত যাওঁ তাতে যদি আমি ডিপ ষ্টেটত ফ'কাছ কৰিব লাগে একেবাৰে মনোযোগ দিব লাগে তেতিয়া আমি যাওঁ গামা ষ্টেটটোত এই গামা ষ্টেটটো আমাৰ জীৱনত প্ৰডাক্টিভ উৎপাদনশীলভাৱে আমি জীৱনটো ব্যৱহাৰ কৰিবৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু গামা ষ্টেটটো তেতিয়াহে ভাল হয় ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ যদিহে আমাৰ ডিপ স্লিপ
বা আমাৰ ডেল্টা ষ্টেটটো ভাল হয় ইটো সিটোৰ লগত বহুত ভালদৰে সংযোগ হৈ আছে প্ৰত্যেকটো ষ্টেট এটাক এৰি এটা আমি চলিব নোৱাৰোঁ যেনেধৰণে আমাৰ গোটেই ইউনিভাৰ্ছ বিশ্ব ব্ৰহ্মাণ্ড এটা লয়ত চলে ল অফ ৰিদম বুলি কথা এটা আছে যে এটা ৰিদম আছে চাৰ্কেডিয়াম ৰিদম এই দিন হৈছে দুপৰীয়া হৈছে আকৌ ৰাতি হৈছে সন্ধিয়া হৈছে এটা ৰিদমত চলে তাৰপিছত আকৌ সূৰ্যোদয় হৈছে ঠিক তেনেধৰণে আমাৰ বডিটো এটা ৰিদমত চলে এটা স্পন্দনত চলে এটা লয়ত চলে এইখিনি কথা আমি ভালদৰে বুজি পাব লাগিব আকৌ যেতিয়া আমি মেডিটেশ্যন কৰোঁ বা আমি দিনটোত কি কৰিলোঁ ৰিফ্লেক্ট কৰোঁ তেতিয়া আকৌ আমি এলফা ষ্টেটত গুচি যাওঁ সেই এলফা ষ্টেটটোৱে আমাক আকৌ ৰাতি যেতিয়া আমি নিজকে ডেল্টা ষ্টেটলৈকে লৈ যাওঁ সেই এলফা ষ্টেটটোৱে আমাক সহায় কৰে সেইবাবে এই ষ্টেটকেইটাক যদি আপোনালোকে ভালদৰে বুজি পায় ইয়াক ভালদৰে ব্যৱহাৰো কৰিব পাৰিব কৰ্মদক্ষতা আপোনালোকে বঢ়াব পাৰিব নিজৰ জীৱনটো আপোনালোকে ভালদৰে পৰিচালনা কৰিব পাৰিব কিন্তু এইখিনিকেই নুবুজাৰ ফলত আমি কি কৰোঁ ইটো পিছত সিটো কৰিবলৈ ধৰোঁ অনবৰতে আমাৰ জীৱনটোত বিটা ষ্টেট বেছিকৈ দিব ধৰোঁ আৰু বেছিকৈ একশ্যন মোডত থাকিলে কি হয় আমি ভাগৰুৱা হৈ পৰোঁ আমি এংজাইটিত ভুগোঁ আৰু কিছুমান সময়ত এনেকুৱা আহি যাব পাৰে যিটো সময়ত আমি ডিপ্ৰেশ্যনলৈকে আমি গুচি যাব পাৰোঁ সেইবাবে আমি এই ষ্টেটবিলাক বুজাটো আমাৰ বিজ্ঞানসন্মতভাৱে আমি ব্ৰেইনটো মগজুটো আমাৰ মস্তিষ্কটো বুজাটো বহুত বেছি গুৰুত্বপূৰ্ণ যাতে আমি জীৱনত শান্তি বিচাৰি পাওঁ যাতে আমি সুখ বিচাৰি পাওঁ আৰু জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰোঁ যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব নাপাহৰিব যাতে আমি সুস্থ সবল সমাজ এখন একেলগে গঢ় দিব পাৰোঁ অন্য এটা ভিডিঅ'লৈ আমি পুনৰ লগ পাম টিল দেন টেক কেয়াৰ ধন্যবাদ